এনিডক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰা দিব লাইছে মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সুকুৰ আলীৰ লগত সংঘটিত হল ভয়ংকৰ ঘটনা সুকুৰ আলীৰ বিলয় নাইকিয়া হল যিখন দোকানত সুকুৰ আলীয়ে চাহ বনাই লোকক বেছি আছিল সাধাৰণভাৱে হে দোকানখনে কোনো দুৰ্বৃত্তই চুৰি কৰি নিলে আৰু এই চুৰি হোৱা ঘটনা যেতিয়া গম পালে সুকুৰ আলীয়ে হে স্থানত আহি হিয়া ধাকুৰি কানিছে সুকুৰ আলীয়ে দোকানখন বিচাৰি কান্দি কানি ভাগৰি পৰিছে এই মুহূৰ্তত সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছো জনাবলে জনা কৰি আছে এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পুনৰ সুকুৰৰ বিলয় ৰাতিয়ে নোহোৱা হল সুকুৰৰ দোকান সুকুৰ আলীৰ দোকানখন ৰাতিয়ে নোহোৱা হল আৰু লগতে দোকান বিচাৰি কান্দি কান্দি ভাগৰিছে সুকুৰ আলীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা চৰ্চিত যুৱক সুকুৰ আলীৰ সৈতে পুনৰ অঘটন হৈছে সুকুৰ আলীৰ যিখন দোকান আছিল নিহাই হেৰাল সুকুৰ আলীৰ নতুন চাহৰ দোকানখন নিহাই হেৰাল দোকান বিচাৰি এতিয়া কান্দি কান্দি ভাগৰিছে সুকুৰ আলী নিহাই কোনো দুৰ্বৃত্তৰ দলে সুকুৰ আলীৰ দোকান চুৰি কৰে গৌৰীপুৰ মহামায়া পুখুৰী পাৰত আছিল সুকুৰ আলীৰ চাহৰ দোকান আৰু এতিয়া দোকান চুৰি হোৱাক লৈ কান্দি কান্দি ভাগি পৰিছে সুকুৰ আলী পুনৰ সুকুৰ আলীৰ লগত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৰাতিয়ে নোহোৱা হৈছে সুকুৰৰ দোকান সুকুৰে এতিয়া দোকান বিচাৰি কান্দি কান্দি ভাগৰি পৰিছে কেনেকৈ মই কি খাম কেনেকৈ মই থাকিম কেনেকৈ চলিম বুলি এটা কানি কানি ভাগৰি পৰিছে সুকুৰ আলীৰ সৈতে এবাৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা চৰ্চিত যুৱক সুকুৰ আলীৰ পুনৰ অঘটন হৈছে সুকুৰ আলীৰ লগত অঘটন হৈছে নিহাই হেৰাল সুকুৰ আলীৰ নতুন চাহৰ দোকান বিচাৰি এতিয়া কান্দি কান্দি ভাগৰি পৰিছে সুকুৰ আলী নিহা কোনো দুৰ্বৃত্তৰ দলে সুকুৰ আলীৰ দোকান চুৰি কৰে আৰু তাৰ পাছতে ৰাতিপুৱা খবৰ দিছিল সুকুৰ আলীক যে আপোনাৰ দোকানখন নাই তাৰ পিছতে হে স্থানত আহি সুকুৰ আলী উপস্থিত হৈছিল আৰু কান্দি কান্দি কৈছে যে মই কি খাম কেনেকৈ চলিম এতিয়া দোকান চুৰি হোৱাক লৈ কান্দি কান্দি ভাঙি পৰিছে সুকুৰ আলী মানুহে এনেকুৱা কিয় কৰে মই কি খাম বুলি কান্দিছে এতিয়া সুকুৰ আলীয়ে ধুবুৰীটো দিব গৈছিল মোক তাৰ পৰাও পঠিয়াই দিলে এনেদৰে এতিয়া কান্দি পৰিছে সুকুৰ আলী সকলোৱে দোকান দি খাই আছে কিন্তু মোৰ লগত কিয় এনেকুৱা হৈছে এনেদৰে এতিয়া কান্দিছে সুকুৰ আলীয়ে নিহাই ক'ত হেৰাল সুকুৰ আলীৰ চাহৰ দোকান পুৱা দোকান খুলিবলৈ আহি নেদেখি কান্দোনত এতিয়া ভাগি পৰিছে সুকুৰ আলী গৌৰীপুৰৰ মহামায়া পুখুৰী পাৰে পাৰে এতিয়া দোকান বিচাৰি হাহাকাৰ কৰিছে সুকুৰ আলীয়ে কান্দি কান্দি পুখুৰীত নামিছে দোকান বিচাৰি আৰু গৌৰীপুৰ মহামায়া পুখুৰী পাৰত আছিল সুকুৰ আলীৰ চাহৰ দোকান এতিয়া দোকান চুৰি হোৱাক লৈ কান্দি কান্দি ভাগৰি পৰিছে সুকুৰ আলী কি কৰিব কি খাব তাক লৈ এতিয়া চিন্তিত হৈছে সুকুৰ আলীৰ চাহৰ দোকান হেৰাইছে আৰু তাক লৈ এতিয়া ভাগি পৰিছে সুকুৰ আলী পুখুৰী পাৰত যি চাহৰ দোকান আছিল সেই চাহৰ দোকান পুৱাই আহি বিচাৰিছে সুকুৰ আলীয়ে আৰু বিচাৰি নাপাই এতিয়া হুকাই কান্দি উঠিছে সুকুৰ আলী নিহাৰ ভিতৰতে এতিয়া নোহোৱা হল সুকুৰ আলীৰ চাহৰ দোকান গৌৰীপুৰ মহামায়া পুখুৰী পাৰত আছিল সুকুৰ আলীৰ চাহৰ দোকান নিহা কোনো দুৰ্বৃত্তই চুৰ কৰি নিছে সুকুৰৰ জীৱিকাৰ একমাত্ৰ সম্বল যি দোকানখন হে দোকানখন কোনো দুৰ্বৃত্তই চুৰি কৰি নিছে দোকান নহলে কি কৰি খাব তাক ভাবি এটা চকুৰে বাট নেদেখা হৈছে সুকুৰ আলীয়ে পুনৰ সুকুৰ আলীৰ লগত অঘটন সংঘটিত হৈছে বিলয় নাইকিয়া হৈছে সুকুৰ আলীৰ ৰাতিয়ে নোহোৱা হল সুকুৰ আলীৰ দোকান বিচাৰি কান্দি কান্দি ভাগৰিছে সুকুৰ আলীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা চৰ্চিত যুৱক সুকুৰ আলীৰ সৈতে পুনৰ অঘটন হৈছে নিহাই হেৰাইছে সুকুৰ আলীৰ নতুন চাহৰ দোকান বিচাৰি কান্দি কান্দি ভাগৰিছে সুকুৰ আলীয়ে নিহা কোনো দুৰ্বৃত্তৰ দলে সুকুৰ আলীৰ দোকান চুৰি কৰিছে গৌৰীপুৰ মহামায়া পুখুৰী পাৰত যি সুকুৰ আলীৰ দোকান আছিল হে সুকুৰ আলীৰ দোকানখন কোনো দুৰ্বৃত্তই চুৰ কৰি নিছে আৰু পুৱাই সুকুৰ আলীক খবৰ দিছে যে আপোনাৰ দোকানখন সেই স্থানত নাই তাৰ পিছতে সুকুৰ আলী আহি সেই স্থানত উপস্থিত হৈ এতিয়া হুকাই কান্দিছে নিজৰ দোকানখন বিচাৰি হাহাকাৰ কৰি
চুকুৰালিয়ে আৰু মানুহে এনেকুৱা কিয় কৰে মই কি কৰি খাম বুলি কান্দোনত ভাগি পৰিছে ধুবুৰীটো দিব গৈছিলো মোৰ তাতো মোক পঠিয়াই দিলে এনেদৰে এতিয়া কান্দি পৰিছে সকলোৱে দোকান দিয়ে খাই আছে কিন্তু মোৰ লগত কিয় এনেকুৱা কৰিলে বুলি কান্দোনত ভাগি পৰিছে চুকুৰালি নিহাই কোন হেৰাল চুকুৰালিৰ দোকান এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে চুকুৰালিৰ দোকান হেৰাইছে চুকুৰালিৰ দোকানখন কোনোবাই চুৰ কৰি নিছে পুৱাই দোকান খুলিবলৈ আহি দোকান নেদেখি কানুনত এতিয়া ভাগি পৰিছে চুকুৰালি গৌৰীপুৰ মহামায়া পুখুৰী পাৰত আছিল চুকুৰালিৰ দোকান আৰু তাক বিচাৰি এতিয়া সেই দোকানখন নোহোৱা হোৱাত চুকুৰালি ভাগি পৰিছে হাহাকাৰ পৰিস্থিতি হৈছে চুকুৰালিৰ কিয়নো নিজৰ যি জীৱিকাৰ সম্বল আছিলে সেই সম্বলখনে চুকুৰালিৰ নোহোৱা হৈ গৈছে গৌৰীপুৰ মহামায়া পুখুৰী পাৰত আছিল চুকুৰালিৰ চাহৰ দোকান এতিয়া দোকান চুৰি হোৱাক লৈ কান্দি কান্দি ভাগৰি পৰিছে চুকুৰালি কি কৰিব কি খাব তাক লৈ এতিয়া চিন্তিত হৈছে চুকুৰালি এতিয়া চাহৰ দোকান হেৰাইছে আৰু চুকুৰালিৰ চাহৰ দোকানখন সকলোৱে বিচাৰিছে ওচৰে পাজৰে যি পুখুৰী আছে পুখুৰীত পৰিছে নেকি বিচাৰিছে চুকুৰালিয়ে অৱশেষত পুখুৰীটো নামি বিচাৰিছে কিন্তু বিচাৰি পোৱা নাই চুকুৰালিৰ জীৱিকাৰ সম্বল যি চাহৰ দোকান চুকুৰালিয়ে উল্লেখ কৰিছে যে নিমুৰ চাহৰ দোকানখন কিয় এনেকে ভাঙি পেলাইছে না কিয় এনেকে চুৰ কৰি নিছে নাজানো কিন্তু মোৰ হেখনে সম্বল আছিল জীৱিকাৰ সম্বল আছিল আৰু মোৰ দোকানত বহুত মানুহ আহে চাহ খাই ভাল পায় কাৰণে মানুহ আহে কিন্তু কিছু দুৰ্বৃত্তই হেয়া সহ্য কৰিব নোৱাৰিলে তাৰ বাবে সগে এই চুৰি কাণ্ড সংঘটিত কৰিছে বুলি চুকুৰালিয়ে উল্লেখ কৰিছে দোকান নহলে এতিয়া কি কৰি খাব তাকে ভাবি এটা চুকুৰালিয়ে কান্দি ভাগৰি পৰিছে চকুৰ পানী এতিয়া বাদ নেদেখা হৈছে চুকুৰালিয়ে পুনৰ চুকুৰালিৰ সৈতে অঘটন হৈছে চুকুৰালিৰ এতিয়া বিলয় নাইকিয়া হৈছে ৰাতিয়ে নোহোৱা হল চুকুৰালিৰ দোকান চুকুৰে এতিয়া দোকান বিচাৰি কান্দিছে ভাগৰি পৰিছে চুকুৰালিৰ সৈতে এতিয়া সংঘটিত হৈছে ভয়ংকৰ ঘটনা চৰ্চিত যুৱক চুকুৰালিৰ সৈতে পুনৰ অঘটন হৈছে নিশাই হেৰাইছে চুকুৰালিৰ নতুন দোকান চুকুৰালিৰ চাহৰ দোকানখন হেৰাইছে তাৰ পিছতে কান্দি কান্দি ভাগৰি পৰিছে চুকুৰালিৰ লগত কোনে ঘটনা সংঘটিত কৰিছে এতিয়া হেয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে নিশা কোনো দুৰ্বৃত্তৰ দলে চুকুৰালিৰ দোকান চুৰি কৰিছে গৌৰীপুৰ মহামায়া পুখুৰী পাৰত আছিল চুকুৰালিৰ চাহৰ দোকানখন কোনো দুৰ্বৃত্ত লোকে ৰাতিয়ে চুৰি কৰি নিছে সেই স্থানত দোকানখনে নোহোৱা কৰি পেলাইছে তাৰ পিছতে পুৱাই চুকুৰালিক কোনো লোকে খবৰ দিছে যে আপোনাৰ চাহৰ দোকানখন নাই তাৰ পিছতে চুকুৰালি আহি হে যি মহামায়া পুখুৰী পাৰত তাত আহি উপস্থিত হৈছে আৰু নিজৰ চাহৰ দোকানখন নেদেখি কান্দিছে হিয়া ধাকুৰি কান্দিছে চুকুৰালিয়ে মোৰ একমাত্ৰ জীৱিকাৰ সম্বল আছিল চাহৰ দোকান আৰু সেই চাহৰ দোকানখন নোহোৱা পিছত এতিয়া মই কি খাম কেনেকৈ জীয়াই থাকিম বুলি উল্লেখ কৰিছে চুকুৰালিয়ে ধুবুৰীটো দিব গৈছিলো চাহৰ দোকান আৰু তাৰ পিছতেও তাৰ পৰা মোক পঠিয়াই দিলে উঠাই দিলে বুলি এতিয়া কান্দি পৰিছে চুকুৰালি সকলোৱে দোকান দি খাই আছে কিন্তু মোৰ লগত কিয় এনেকুৱা কৰিছে বুলি চুকুৰালিয়ে উল্লেখ কৰিছে নিশাই হেৰাল চুকুৰালিৰ চাহৰ দোকানত মানুহে ভিৰ কৰে চুকুৰালিয়ে বনোৱা হে চাহ খাই মানুহে ভাল পায় বাবে সেই দোকানত যায় বুলি চুকুৰালিয়ে উল্লেখ কৰিছে আৰু সেই ঘটনা হে যি চুকুৰালিৰ চাহৰ সোৱাদ ভাল পায় হে ভাল পোৱা লোকসকল তাত যায় আৰু কোনো দুৰ্বৃত্তৰ লোকে হে সহ্য কৰিব নোৱাৰি দোকানখনে উঠাই দিছে বুলি চুকুৰালিয়ে উল্লেখ কৰিছে নিহাই কোন হেৰাল চুকুৰালিৰ চাহৰ দোকান পুৱা দোকান খুলিবলৈ আহি দোকান নেদেখি কান্দি কান্দি ভাগৰি পৰিছে এতিয়া চুকুৰালি গৌৰীপুৰ মহামায়া পুখুৰী পাৰে এতিয়া দোকান বিচাৰি হাহাকাৰ কৰিছে চুকুৰে কান্দি কান্দি পুখুৰীত নামি দোকান বিচাৰিছে চুকুৰালিয়ে গৌৰীপুৰ মহামায়া পুখুৰী পাৰত আছিলে চুকুৰালিৰ চাহৰ দোকান আৰু এতিয়া সেই দোকানখন চুৰি হোৱাক লৈ এতিয়া কান্দি কান্দি ভাগৰি পৰিছে ভাঙি পৰিছে চুকুৰালি কি কৰিব কি খাব তাক লৈ এতিয়া চিন্তিত হৈছে চুকুৰালিৰ বিলয় নাইকিয়া হৈছে ৰাতিয়ে নোহোৱা হল চুকুৰৰ দোকান ৰাতিয়ে চুকুৰৰ যে দোকান আছিলে চাহৰ দোকান সেই চাহৰ দোকানখন কোনো দুৰ্বৃত্ত লোকে নাইকিয়া কৰি দিলে
আগন্তুক সময়ত শুনিছো যে দোকান চুৰি হলে দোকানৰ বস্তু নিয়ে কিন্তু চুকুৰালিৰ দোকানখনে নাইকিয়া হৈ থাকিলে তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে চুকুৰালি সকলোৱে আহি চাই পৰিছে দোকানখন কৰবাত দেখা নাই কিন্তু কোনো দোকানখন দেখা নাই তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে চুকুৰালিৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা চৰ্চিত যুৱক চুকুৰালিৰ সৈতে পুনৰ অঘটন হৈছে নিশাই হেৰাল চুকুৰালিৰ নতুন চাহৰ দোকান বিচাৰি কান্দি কান্দি ভাগৰি পৰিছে চুকুৰালি নিশা কোনো দুৰ্বৃত্তৰ দলে চুকুৰালিৰ দোকান চুৰি কৰি নিছে গৌৰীপুৰ মহামায়া পুখুৰী পাৰত অলপ দিনৰ আগতে গৈ দোকান দিছিল আৰু সেই দোকানলৈ অজস্ৰ মানুহ আহিছিল চুকুৰালিৰ হাতেৰে বনোৱা যিকাপ চাহ হে চাহকাপ খাই বহু লোকে ভাল পাইছিল আৰু তাত গৈ বহু লোকে চাহ খাইছিল আৰু তাৰ পিছতে কোনো দুৰ্বৃত্তৰ দলে কালি নিশাই উঠাই দিলে চুকুৰালিৰ দোকান আৰু এতিয়া দুখত ভাঙি পৰিছে চুকুৰালি এতিয়া দোকান চুৰি হোৱাক লৈ কান্দি কান্দি ভাগি পৰিছে চুকুৰালি মানুহে এনেকুৱা কিয় কৰে মই কি খাম বুলি কান্দি কান্দি ভাগৰি পৰিছে কানি কানি ভাঙি পৰিছে চুকুৰালি ধুবুৰীটো দিব গৈছিল দোকান আৰু তাৰ পৰাও মোক উঠাই দিলে এনেদৰে উল্লেখ কৰিছে চুকুৰালিয়ে সকলোৱে দোকান দি খাই আছে কিন্তু মোৰ লগত কিয় এনেকুৱা কৰিছে এনেদৰে উল্লেখ কৰিছে চুকুৰালিয়ে নিশাই কোন হেৰাল চুকুৰালিৰ দোকান আসলতে এটা ৰাতিৰ ভিতৰতে গোটেই দোকানখনে নোহোৱা হৈ থাকিলে আগন্তুক সময়ত দোকান চুৰিৰ ঘটনা আমি শুনিছো দোকানৰ বস্তু নিয়ে কিন্তু এবাৰ চুকুৰালিৰ দোকানখনে নোহোৱা কৰি পেলালে দুৰ্বৃত্তই আসলতে কোনে কাণ্ড সংঘটিত কৰিছে আৰু কি কাৰণে সংঘটিত কৰিছে এতিয়ালৈ কোনো তথ্য জানিব পৰা নাই গৌৰীপুৰ মহামায়া পুখুৰী পাৰত আছিল চুকুৰালিৰ চাহৰ দোকান আৰু এতিয়া দোকান চুৰি হোৱাক লৈ কান্দি কান্দি ভাগৰি পৰিছে চুকুৰ কি কৰিব কি খাব তাক লৈ চিন্তিত হৈ পৰিছে চুকুৰালিৰ চাহৰ দোকান হেৰাইছে ডাঙৰ খবৰ চুকুৰালিৰ চাহৰ দোকান হেৰাইছে পুখুৰী পাৰত যি চাহৰ দোকান আছিল তাক বিচাৰিছে এতিয়া চুকুৰালিয়ে কিন্তু চুকুৰালিয়ে নিশাই দোকান বন্ধ কৰি 10 মান বজাত ঘৰলৈ বুলি কৈছিল আৰু পুৱাই খবৰ পাইছে তেওঁ যিখন চাহৰ দোকান হে চাহৰ দোকান নাই আৰু হে স্থানত আহি গৌৰীপুৰ মহামায়া পুখুৰী পাৰত আহি চুকুৰালি উপস্থিত হৈছেহি আৰু তাৰ পিছতে নিজৰ দোকানখন বিচাৰি যিখন জীৱিকাৰ স্থল আছিল চুকুৰালিৰ হে দোকানখন বিচাৰি হাহাকাৰ কৰিছে যে পুখুৰী আছিল হে পুখুৰী পাৰত বিচাৰি পৰিছে অজস্ৰ লোকে তেওঁ চুকুৰালি দোকানখন কৰবাত পায় নেকি বিচাৰি পৰিছে কিন্তু কোনো এতিয়ালৈ চুকুৰালি যিখন দোকান হেখন কোনো প্ৰত্যক্ষ কৰা নাই দোকান নহলে এতিয়া কি কৰি খাব তাক ভাবিয়ে চকুৰে বাট নেদেখা হৈছে চুকুৰালিৰ এতিয়া বিলয় নাইকিয়া হৈছে ৰাতিয়ে নোহোৱা হল চুকুৰালিৰ দোকান বিচাৰি কান্দি কান্দি এতিয়া ভাগৰি পৰিছে চুকুৰালিৰ সৈতে ভয়ংকৰ ঘটনা হৈছে চৰ্চিত যুৱক চুকুৰালিৰ সৈতে পুনৰ অঘটন হৈছে নিশাই হেৰাল চুকুৰালিৰ নতুন চাহৰ দোকান চুকুৰালিয়ে নতুনকৈ চাহৰ দোকান দিছিল নিজৰ সপোনৰ দোকানখন দিছিল চাহ বিক্ৰী কৰিছিল অজস্ৰ লোকৰ মন মোহিছিল চাহেৰে আৰু তাৰ পিছতে হে দোকানখনে চুৰি কৰি নিলে কোনো দুৰ্বৃত্তই দোকান বিচাৰি এতিয়া কান্দি কান্দি ভাগৰি পৰিছে চুকুৰালি নিহা কোনো দুৰ্বৃত্তৰ দলে চুকুৰালি দোকান চুৰি কৰি নিছে চুকুৰালিৰ এতিয়া বিলয় নাইকিয়া হৈছে ৰাতিয়ে নোহোৱা হৈছে চুকুৰালিৰ দোকান বিচাৰি কান্দি কান্দি ভাগৰি পৰিছে চুকুৰালিৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে চৰ্চিত যুৱক চুকুৰালিৰ সৈতে পুনৰ অঘটন হৈছে নিশাই হেৰাইছে চুকুৰালিৰ নতুন চাহৰ দোকানখন নিজৰ সপোনৰ দোকানখন চুৰি কৰি নিছে চুকুৰালিৰ সপোনৰ দোকানখন চুৰি কৰি নিছে কোনো দুৰ্বৃত্ত তাৰ পিছতে চুকুৰালিয়ে দোকান বিচাৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে কান্দি কান্দি ভাগৰি পৰিছে চুকুৰালি গৌৰীপুৰ মহামায়া পুখুৰী পাৰত আছিল চুকুৰালিৰ চাহৰ দোকান এতিয়া দোকান চুৰি হোৱাক লৈ কান্দি ভাগৰি পৰিছে ভাঙি পৰিছে চুকুৰালি মানুহে কিয় এনেকুৱা কৰে মই কি খাম বুলি কান্দি কান্দি ভাগি পৰিছে ধুবুৰীটো দিব গৈছিল চাহৰ দোকান আমাৰ হাতত চুকুৰালিৰ মন্তব্য আছে আমি চুকুৰালিৰ মন্তব্য শুনাব বিচাৰিছো মই
ৰাতিপুৱা 8টাতে মানে মই টোপনিটো 8টাতে উঠোঁ আমি। তেতিয়া মই ফোনটো খুলিলোঁ, চুইচ অফ আছিলে ৰাতি। খোলাৰ পিছত মই ফোনটো আহিলে, মই যিটো সিহঁতে মোক জনালে যে মোৰ লগত কাম কৰে, মোক জনাইছে। মইতো ইয়াতে ৰাতি 10টাতে যাওঁ বেছিভাগ। ঘৰত পাওঁতে মই 11:30 12টা খাই লগতে আমাৰ 1টা বাজি যায়। তেওঁ ৰাতিপুৱা ফোন কৰিলে মোক যে তোমাৰ দোকানটো নাই, কোনোবা দুপত্ৰ লৈ গৈছে। মই লগে লগে বৰষুণ পৰি আছে, বৰষুণৰ মাজতে মই আহিলোঁ, চালোঁ ইয়াতে মোৰ দোকানখিনি নাই, এতিয়ালৈকে আমি পোৱা নাই। কিন্তু দোকানটো ইয়াতেই আছিলে আমাৰ, সেইটো ঠাই আমাৰ। কিন্তু 2 দিন আগতে আমাৰ মিউনিচিপালিটিক ৱাৰ্ণিং দিছিলে যে তুমি ইয়াত দোকান কৰিব নোৱাৰিবা। মই কৈছোঁ ঠিক আছে, যদি বেলেগে কৰিব মই যদি কৰিব নোৱাৰোঁ মই গুচি যাম। এতিয়া বেলেগে যদি কৰি আছে তো মই কিয় থাকিব নোৱাৰিম, বেলেগকো উঠাই দিয়ক। তেওঁ কৈছে যে বেলেগেও উঠিব, কাৰণ ঠিক আছে বেলেগে যদি উঠে ময়ো উঠিম। এতিয়া বেলেগে দোকানবিলাক চব আছে, কিন্তু মোৰ দোকান হঠাৎকৈ নোহোৱা হ'ব কাৰণটো গোটেইখিনি দোকান আছে, কিন্তু মোৰ দোকানখিনি নাই। এতিয়া মই কি কৰি খাম? এটা দোকান হৈছে, ইমান দিন ৰাজনীতিকত আহি একদম মই বৰবাদ হৈ গৈছোঁ। এতিয়া মই জীৱন সংগ্ৰাম কৰি খাবৰ কাৰণে বিচাৰিছোঁ। এই জীৱন সংগ্ৰাম কৰি খাওঁতে মই 4 টকা নে কেইটকা পাওঁ? মোৰ জীৱনটোহে বচাইছোঁ, নহয় 500 বা 600 টকাহে পাওঁ। তাতকৈ তাৰ বেছি নাপাওঁ। মই 3টাতেহে দোকান খোলোঁ, ৰাতিলৈকে 9টালৈকে দোকান, 9টা 9:30লৈকে দোকান খোলোঁ। গতিকে কেইটকা পাওঁ আমি সেইখিনি এসপ্তাহেই হোৱা নাই দোকানখিনি দিয়া। তাতে যদি আমাক এনেকুৱাই কৰে, আমি কি কৰি বাচিম, কেনেকুৱাই চলিম? আমাৰ এসপ্তাহো হোৱা নাছিলে। মানে কি ইয়াতেতো দোকান এইটোতো 100% হ'বই, কাৰণ বাকী দোকানবিলাক আছে। চুগালিৰ দোকান নোহোৱাৰ কাৰণটো কি? নিশ্চয় ইয়াতে সন্দেহ আছে, ইয়াতে বা কাৰোবাৰ মানে থাকিব পাৰে, কাৰোবাৰ ইনফৰ্মেশ্যন। এইটোৱে আমাৰ সন্দেহ। নাই দোকান মই দেখা নাই। এতিয়া মই কি কৰি খাম? মই মানে উপায়হীন কৰি আছোঁ। এতিয়া মই কি কৰোঁ নকৰোঁ এতিয়ালৈকে মই নাই। মই আৰু কি মই বিচাৰ কৰিলোঁ, মিউনিচিপালিটিতো গ'লোঁ, নাই পোৱা নাই। মই এতিয়ালৈকে মই আৰু বিচাৰি আছোঁ, নাপালে আৰু কি কৰি খাম? মই আৰু চুইচাইডৰ বাহিৰে একো ৰাস্তা নাই। মই ইয়াতে দোকান কৰি খাওঁ, যদি মোৰ মানুহে এনেকুৱা কৰে, মই কি কৰি খাম? মই ৰাজনীতিটো শেষ কৰি দিলোঁ। গতিকে ইয়াতে আৰু ক'ব লাগে, ধুবুৰীতো দিব খুজিছিলোঁ, তাতেও দিব পৰা নাই। ইয়াতে যদি ওচৰতে খাব নোৱাৰোঁ, ক'ত যাম? কি কৰি খাম? মই এটা দোকান কৰি খাওঁতে যদি মই অপৰাধ বা মোৰ দোকান যদি নোহোৱা হয়, মানুহে 15 দিন বা 20 দিন মানুহে গেডাৰিং হ'ব, সেইটো 100%। তাৰ বুলি যে গোটেই দিনে যে এনেকৈ থাকিব সেইটো নহয়। কিন্তু সেইটো কাৰণে যে মোক এনেকৈ ষড়যন্ত্ৰ কৰি মোক নোহোৱা কৰিব, চবেই তাই থাকিবৰে। যদি ফুটপাথৰ কাৰো পাৰ্মিশ্যন নাই, ঠিক আছে উঠাই দিয়ক, মোক ক'বলগীয়া একো নাই। কিন্তু চবেই কৰি খাব পাৰে, কিন্তু চুগালি কিয় খাব নোৱাৰে? চুগালি দোকান কিয় নহ'ব? এইটো চুৰিকাণ্ড নহয়, এইটো কোনোবা হাতৰ আছে, ইয়াত ৰহস্য আছে, ইয়াত দুৰ্বৃত্ত মানে লুকাই লৈছে। যিহেতু মোৰ দোকানত অলপ ভিৰ হয়, কাৰণ চুগালিক ভাল পোৱা মানুহে বহুত আহে। চুগালি দোকানে অলপ চাহটো ভাল পায় আৰু চুগালিক মৰম কৰে মানুহে। মোক মৰম কৰাৰ কাৰণে মোক 10 টকাটো ডাঙৰ কথা নহয়। আজি মোক 10 টকা মৰমত চাহ খাই দিয়া বুলি নহয়, এইটো মৰমতে 10 টকা মোক দিয়ে। যে চুগালি বহুত সংগ্ৰাম কৰিলে, বহুত কষ্টত আছোঁ, দুখীয়া মানুহ। গতিকে জীৱনখন আমি বাচোৱাৰ কাৰণে মানুহে 1 কাপ চাহটো এনেই পইচাটো 10 টকা দিব নোৱাৰে। সেইকাৰণে 1 কাপ চাহ 10 টকা দি লয়। মানে মানুহে ভাল পোৱাৰ কাৰণেহে মানুহ আহে। সেইকাৰণে চুগালিক 10 টকা দি আমাক সহায় কৰে। সেইকাৰণে মানুহে অলপ ভিৰ কৰে। কিছুমান ল'ৰাবিলাকেও থাকে চেল্ফি ফটো লৈ ভাল পোৱাৰ কাৰণে, কিন্তু তাৰ মাজতে এনেকুৱা সেইটো লৈ কিবা ইছ্যু চলি আছে। মোৰ ধাৰণা এইটো, কাৰণ আমি মিউনিচিপালিটি আমাক যিহেতু ৱাৰ্ণিং দিছে, যাত ইয়াৰ পৰা আমি কিবা এটা মানে কমপ্লেইনো দিছে। মিউনিচিপালিটি মোক জনাইছে, মই নাম নকওঁ ইয়াতে, কিন্তু আমাৰ ইয়াৰ পৰাই মানে কমপ্লেইনটো দিছিলে। কিন্তু সেইটোৱে আমাৰ এটা মানে সন্দেহ হৈ আছে আৰু কি। আজি আহি দেখিলে দোকানটো নাই, মই এতিয়ালৈকে পোৱা নাই। আৰু পঢ়ানো সহায় লৈ আমি কি কৰিম? পঢ়ানোতো আমাক চুগালি ব্যৱস্থা কৰিব নোৱাৰিব, মই ভালকৈ জানো। কাৰণ মই ল'লেও আমি যাইলে মাত দিব বাছ এইখিনি, কিন্তু আমি যে সহায় পাম বুলি মই বিশ্বাস নহয়।
ইমান দিন কষ্ট কৰি খাই আছে আজি যদি মই এইটোও যদি নহয় মই কি কৰি খাম এতিয়া